নমস্কাৰ আপুনি চাই আছে ই নিউজ এনি আৰু এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ বাতৰি শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ ৰেলী অখিল গগৈ সমৰ্থনত ওলাই আহিছে শিৱসাগৰৰ জনতা ৰাইজৰ দলে আজি অনুষ্ঠিত কৰিছে এক বৃহৎ ৰেলী শিৱসাগৰৰ জনতাৰ স্বতঃস্ফূৰ্ত সঁহাৰি কাৰাৰুদ্ধ অখিল গগৈলৈ কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতায়ো অংশ লৈছে এই ৰেলীত আমি পুনৰবাৰ জনাই আছো শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ ৰেলী অখিল বাহিনীৰ শক্তি প্ৰদৰ্শন শিৱসাগৰত হিল দল ভাঙি জনতা ওলাই আহিছে ৰাজপথলৈ মেধা পতাকাৰেও অংশগ্ৰহণ কৰিছে এই ৰেলীত আপুনি ই নিউজ এনিৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে কাৰাৰুদ্ধ অখিল গগৈলৈ জনতাৰ স্বতঃস্ফূৰ্ত সঁহাৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতায়ো অংশগ্ৰহণ কৰিছে অখিল বাহিনীৰ এই বৃহৎ ৰেলীত আগন্তুক বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ বৰ্তমান কাৰাৰুদ্ধ আৰু কাৰাৰুদ্ধ অখিল গগৈৰ এই বৃহৎ ৰেলীত অংশগ্ৰহণ কৰিছে শিৱসাগৰবাসীয়ে আপোনালোকে ই নিউজ এনিৰ স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে শৃংখল চলিহা ওলাই আহিছে অখিল গগৈ সমৰ্থনত শৃংখল চলিহা শ্লোগান চিঞৰিছে আগন্তুক বিধানসভা নিৰ্বাচনত অখিল গগৈ সমৰ্থনত এতিয়া শিৱসাগৰত ওলাই আহিছে হাজাৰ হাজাৰ জনতা সমগ্ৰ শিৱসাগৰবাসী ওলাই আহিছে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী সুৰভি ৰাজকোঁৱৰীৰ বিৰুদ্ধে উঠিছে ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ বৰ্তমান কাৰাৰুদ্ধ অখিল গগৈৰ সমৰ্থনত শিৱসাগৰত উলিওৱা হৈছে বৃহৎ ৰেলী স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰবাসীয়ে আজি অংশগ্ৰহণ কৰিছে এই ৰেলীত আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতা মেঘা পাটেকাৰেও অংশগ্ৰহণ কৰিছে এই ৰেলীত অখিল গগৈ মাতৃ প্ৰিয়দা গগৈ সন্দীপ পাণ্ডে মেঘা পাটেকাৰ হাইদৰ হুছেইন নেকিবুৰ জামান আদিকে ধৰি ৰাইজৰ দলৰ বহু সংখ্যক নেতাই অংশগ্ৰহণ কৰিছে এই ৰেলীত আপোনালোকে দেখিছে অখিল মাতৃ প্ৰিয়দা গগৈ অখিলৰ মাতৃয়ে অখিলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে নিৰ্বাচনী ৰেলী শিৱসাগৰবাসীয়ে স্বতঃস্ফূৰ্ত সঁহাৰি জনাইছে অখিল গগৈলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতা মেঘা পাটেকাৰেও আহি অংশগ্ৰহণ কৰিছেহি অখিল গগৈ ৰেলীত শিৱসাগৰত অখিল বাহিনীৰ শক্তি প্ৰদৰ্শন আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতা মেঘা পাটেকাৰে এই ৰেলীত অংশগ্ৰহণ কৰি জনসাধাৰণক উদ্দেশ্যি কি মন্তব্য কৰিছে এই মুহূৰ্তত আগবঢ়াইছো युवा शक्ति खड़ी है और उनको एक जिद है कि जिस युवा कार्यकर्ता और अहिंसक सत्याग्रही नेता के ऊपर आज ये भारतीय जनता पार्टी हो कोई भी सरकार हो ये झूठे आरोप लगाकर जेल बंद करके आंदोलनों पर लॉकडाउन थोपना चाहती है उनको जवाब देना पड़ेगा। हम तो दलीय राजनीति में नहीं है तो हम किसको वोट दें आसानी से कहते नहीं हैं पर आज अखिल को जिस प्रकार से दमन और अत्याचार भुगतने पड़ रहे हैं उसमें उसने ये हिम्मत की है तो उसके साथ खड़े होने के लिए देश भर आज मोदी सरकार क्या कर रही है किसानों पर कितना अन्याय कर रही है जाति और मजहब के नाम पर क्या गुंडागर्दी चल रही है असम की क्रांतिकारी भूमि पर ऐसे जाति और धर्म के आधार पर वोट बैंक बनाना क्या ये मंजूर है ये पूछने के लिए भी मैं आई हूँ और सच्चाई बताने के लिए आई हूँ। तो इलेक्शन आया है तो देखा गया है कि बाहर से बहुत बुरा नेता अभी आना शुरू हो गया बाहर की समस्या हो जितनी समस्या नहीं आते हैं लेकिन अभी आने लगा है क्या बोलेगा इसके बारे में वो तो उनका काम है वो कोई राज्य धर्म नहीं करते वो वोट धर्म देखते हैं और वो डरते हैं तब आते हैं दौड़ के नहीं तो आसाम में कौन आते हैं आदिवासियों को ज़मीन का हक मिला है क्या बाढ़ग्रस्तों को भरपाई नुकसान की मिली है क्या ये देखने के लिए कोई आते हैं अखिल गगोई के अलावा कोई नहीं आते जन आंदोलन ही आते हैं अब जन आंदोलनों की हमारी राजनीति संसद बाह्य राजनीति है चुनावी राजनीति नहीं है
लेकिन चुनावी राजनीति में हस्तक्षेप करना इन युवाओं ने तय किया है, जिनको हम जानते हैं कि वो निस्वार्थी है, वो सही जनप्रतिनिधित्व करेंगे। और आज मोदी जी झूठे प्रचार के तहत आसाम ही नहीं बंगाल में भी घुस रहे हैं और वहाँ भी धर्म के नाम पर वो विभाजन करके डिवाइड एंड रूल पॉलिटिक्स कर रहे हैं, जिससे आसाम को बंगाल को बचना जरूरी है, ये मानकर भी हम लोग यहाँ पहुंचे। गणतांत्रिक आंदोलन को आतंकवाद का नाम दिया, आतंक का नाम दिया है। अभी देखिए, हेमंत विश्वकर्मा के भ्रष्टाचार का आतंक तो आसाम ने जाना ही है। अब वो बड़े बन गए तो वो दूसरों को छोटे करना चाहते हैं, लेकिन सब जानते हैं कि भ्रष्टाचार के खिलाफ लड़ने की हिम्मत अखिल गोगोई में ही है और किसी में नहीं है। और हेमंत, अगर जनता अपने विवेक के आधार पर वोट देगी, कोई लैपटॉप लेकर या साइकिल लेकर वोट नहीं देगी, या धर्म और जाति के नाम पर वोट नहीं देगी, और पूरे देश की हकीकत, केवल उत्तर पूर्व नॉर्थ ईस्ट की नहीं, पूरे देश की हकीकत, और जहाँ जहाँ भारतीय जनता पार्टी सत्ता में है वहाँ क्या चल रहा है, ये हमारे जैसे से अगर जान लेगी, नर्मदा जैसी नदी हो, गंगा हो कि ब्रह्मपुत्रा हो, क्या हो रहा है नदियों का। और अखिल गोगोई को हमारे सबके साथ मिलकर जो हमारा जन आंदोलनों का राष्ट्रीय समन्वय है, ये मुद्दे क्यों उठाने पड़ रहे हैं, इस पर अगर समझ लेगी। और आज किसानों के खेती पर आक्रमण जो सब जगह हो रहा है, उसमें आसाम का भविष्य भी कैसे बर्बाद हो सकता है, चाय बागान में काम करने वालों के कानून भी कैसे हटा रहे हैं, ये जान लेगी तो निश्चित अखिल गोगोई को ही जिता देगी। अखिल गोगोई की जीत का क्या फर्क पड़ेगा असम पर या पूरे राष्ट्रीय स्तर पर? एक कुछ न कुछ असर लाता ही है और वो आगे बढ़ भी सकता है। कल हिमंत विश्व शर्मा के डेवलपमेंट और एनवायरनमेंट के बीच में भी लड़ाई है। अब ये मूर्खता है, क्योंकि प्राकृतिक संसाधन आसाम की समृद्धि का आधार है और उन प्राकृतिक संसाधनों को बचाने के लिए अखिल गोगोई जैसे कार्यकर्ता लड़ रहे हैं, तो वही सही विकास ला सकते हैं। ये झूठा विकास लाते हैं, ये कॉर्पोरेटिव विकास लाते हैं, ये बाजारू विकास लाते हैं। आसाम की जनता अपने मेहनत और अपनी प्रकृति पर जीने वाली जनता है, और इसको अगर ये विभाजित करेंगे या उसको विस्थापित करेंगे या उसके संसाधन छीन लेंगे तो आसाम बर्बाद हो जाएगा, जैसे अन्य राज्यों में हो रहा है। रोजगार भी नहीं मिलेगा। तो सब चीज सही विकास पाने के लिए जरूरी है कि अखिल गोगोई जैसे जनप्रतिनिधि कुछ बने। वो अंदर भी जाएंगे पर वो कोई हिंसक आंदोलन नहीं करेंगे। ये आपनालोके देखिले राष्ट्रीय पर्यायर आंदोलनकारी नेता मेधा पाटकारे मंतव्य करिছে জাতি আৰু ধৰ্মৰ নামত ৰাজনীতি কৰিছে বিজেপিয়ে। নৰেন্দ্ৰ মোদীয়ে জাতি আৰু ধৰ্মক লৈ গুণ্ডাগিৰি কৰিছে। মোদীময় হৈ পৰিছে অসম। আদিবাসীসকলে লাভ কৰা নাই ভূমিৰ সুৰক্ষা। এয়া অখিল গগৈৰ বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰিছেহি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতা মেধা পাটেকাৰ। আৰু মেধা পাটেকাৰে ইতিমধ্যে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, ভূমিক লৈ মন্তব্য কৰিছে। আদিবাসীসকলে লাভ কৰা নাই ভূমি সুৰক্ষা। কেৱল আন্দোলনকাৰীয়েহে বুজি পাব পাৰে জনতাৰ দুখ। অখিল গগৈৰ বাহিৰে যেন কোনেও মাত মতা নাই। এতিয়া ভূমি সুৰক্ষাৰ বাবে তেওঁ ইতিমধ্যে স্পষ্ট কৰিছে অখিলেহে বুজিব পাৰে মানুহৰ ভূমিৰ সুৰক্ষা। আজি শিৱসাগৰত অখিল বাহিনীয়ে শক্তি প্ৰদৰ্শন কৰিছে। এই আপোনালোকে ই নিউজ এণ্ড স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে। শৃংখল চলিহা, হাইদৰ হুছেইন, নেকিবুৰ জামান, অখিল মাতৃ প্ৰিয়দা গগৈ সকলোৱে ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছে। বিজেপিৰ বিশাল ৰোড শ্ব'ৰ পিছতে আজি শিৱসাগৰবাসীয়ে স্বতঃস্ফূৰ্ত সঁহাৰি জনাইছে অখিল গগৈলৈ। আগন্তুক বিধানসভাৰ ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী অখিল গগৈ আৰু অখিল গগৈলৈ সমৰ্থন জনাই আজি স্বতঃস্ফূৰ্ত সঁহাৰি বৃহৎ ৰেলী আয়োজন কৰা হৈছে শিৱসাগৰত। অখিল বাহিনীৰ শক্তি প্ৰদৰ্শন হৈছে আজি শিৱসাগৰত।
এই আপোনালোকে ই নিউজ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে আজি শিৱসাগৰত অখিল গগৈৰ সমৰ্থনত বৃহৎ বাইক ৰেলী ছাত্ৰ মুক্তিৰ যিসকল নেতা কৰ্মী আছে বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা সকলো ছাত্ৰ মুক্তিৰ নেতা কৰ্মীয়ে গৈ এই ৰেলীত অংশগ্ৰহণ কৰিছে আমি পুনৰবাৰ জনাই আছো আগন্তুক বিধানসভা নিৰ্বাচনৰ শিৱসাগৰত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ বিজেপিৰ সুৰভি ৰাজকোঁৱৰীৰ বিৰুদ্ধে থিয় দিছে অখিল গগৈৰ সমৰ্থনত আজি বৃহৎ ৰেলী উলিওৱা হৈছে শিৱসাগৰত হিল দল ভাঙি জনতা ওলাই আহিছে ৰাজপথলৈ কাৰাৰুদ্ধ অখিল গগৈৰ পক্ষত জনতাৰ স্বতঃস্ফূৰ্ত সমদল আৰু এই সমদলত অংশগ্ৰহণ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকী আন্দোলনকাৰী নেতাই আমি দৰ্শকসকলক ইতিমধ্যে জনাইছো শিৱসাগৰত আজি অখিল গগৈৰ সমৰ্থনত উলিওৱা হৈছে বৃহৎ ৰেলী স্বতঃস্ফূৰ্ত সঁহাৰি জনাইছে শিৱসাগৰবাসীয়ে কাৰাৰুদ্ধ অখিল গগৈলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাগৰাকী আন্দোলনকাৰী নেতাই এই ৰেলীত অংশগ্ৰহণ কৰিছে আৰু আমি এতিয়া পুনে সংযুক্ত হ'বলৈ বিচাৰিছো আমাৰ শিৱসাগৰৰ ব্যুৰ চিফ আশৰাফুৰ ৰহমানৰ সৈতে আশৰাফুৰ ৰহমান আজি শিৱসাগৰত দেখা পোৱা গৈছে বৃহৎ ৰেলী অখিলৰ সমৰ্থনত হিল দল ভাঙি ওলাই আহিছে জনতা শৃংখল চলিহা নেকিবুৰ জামান হাইদৰ হুছেইন মেঘা পাটকাৰ সকলোকে দেখা পোৱা গৈছে এই ৰেলীত অংশগ্ৰহণ কৰিছে আৰু অখিল মাতৃয়ে অখিলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে অধিক তথ্য কি আছে আপোনাৰ হাতত হয় সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এতিয়া বৰ্তমান সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা 108 নং শিৱসাগৰ বিধানসভা সমষ্টিক লৈ সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে চাঞ্চল্য কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাত নমাৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে চাঞ্চল্য আৰু চৰ্চা কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈয়ে কাৰাগাৰৰ ভিতৰৰ পৰাই ৰাইজৰ দলৰ হৈ শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতাত নমাৰ পিছতেই শিৱসাগৰ এতিয়া সকলোৰে হৈ পৰিছে দৃষ্টি আবদ্ধ আজি শিৱসাগৰত ৰাইজৰ দলৰ হৈ কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ সমৰ্থনত এক বৃহৎ ৰেলী বাহিৰ কৰা হয় নিৰ্বাচন কেন্দ্ৰিক এই ৰেলীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতা মেধা পাটকাৰ অসমৰ কেইবাজনো বিশিষ্ট বুদ্ধিজীৱী কৃষক সংগঠনৰ বহু কেইগৰাকী শীৰ্ষ নেতা উপস্থিত থাকে হাজাৰ হাজাৰ জনসাধাৰণৰ স্বতঃস্ফূৰ্ত সমৰ্থনত শিৱসাগৰ চহৰত আজি এক অভূতপূৰ্ব দৃশ্য পৰিলক্ষিত হয় খাটি খোৱা শ্ৰমজীৱী মানুহৰ কাৰণে উৰেটো জীৱন সংগ্ৰাম কৰি অৱশেষত অসমীয়া জাতিৰ কাৰণেই জাতিৰ ধ্বংসী কাৰা আন্দোলনৰ পক্ষত থিয় দিয়াৰ বাবে ৰাষ্ট্ৰযন্ত্ৰৰ চকুৰ কুটা গাঁতৰ খোলা হৈ পৰা কাৰাৰুদ্ধ কৃষক নেতাৰ সমৰ্থনত আজি যেন গাঁৱে ভূঞে সকলো ওলাই গিল শিৱসাগৰ চহৰলৈ বুলি শিৱসাগৰ চহৰত আজি দুপৰীয়া দেখা গ'ল হাজাৰ হাজাৰ জনতাৰ স্বতঃস্ফূৰ্ত মিছিল যি স্বতঃস্ফূৰ্ত মিছিলত এটা শব্দই মাত্ৰ বাহিৰ হৈ আহিছিল কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈক মুক্তি দিয়ক অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা জয়ী কৰা নিয়ক আৰু ফেচিবাদী সাম্প্ৰদায়িক শক্তি নিপাত যাওক এই লক্ষ্য এই শ্লোগান লৈ আজি শিৱসাগৰ ৰাজপথত দেখা গ'ল হাজাৰ হাজাৰ জনসাধাৰণৰ প্ৰতিবাদ নিৰ্বাচন কেন্দ্ৰিক এই সভা যেন কাৰ্যত এক প্ৰতিবাদী সভালৈ ৰূপান্তৰিত হয় শিৱসাগৰৰ সামগ্ৰিক সমস্যা উল্লেখ কৰাৰ লগতে অসমীয়া জাতীয় মুখামুখি হোৱা এই ভয়ংকৰ দুৰ্যোগৰ সময়ত একমাত্ৰ ত্ৰাণকৰ্তাৰূপে থিয় দিয়া অখিল গগৈক মুক্তিৰ বাবে জনসাধাৰণক ৰাইজৰ দলৰ পক্ষত ভোটদান কৰিবলৈ আহ্বান জনাইছিল লক্ষণীয়ভাৱে আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মেধা পাটকাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতা মেধা পাটকাৰ অসমৰ বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইন নেকিবুৰ জামান আন্দোলনৰ লগত জড়িত বহু কেইগৰাকী শীৰ্ষ নেতাই আজি এই সমদলত অংশগ্ৰহণ কৰি
ৰাইজৰ সন্মুখত এটাই আহ্বান জনাই যে অসমীয়া জাতিৰ উদ্ধাৰৰ কাৰণে এই মুহূৰ্তত অখিল গগৈৰ বিকল্প আৰু কোনো নাই। সেয়েহে জনসাধাৰণক স্বতঃস্ফূৰ্তভাৱে অহা 27 তাৰিখে ৰাইজৰ দলৰ পক্ষত যোগদান কৰিবলৈ আহ্বান জনায়। নিশ্চয় নিশ্চয়কৈ আছাফুৰ ৰহমান। আৰু এইখিনিতে জানিব বিচাৰিম, বিজেপিৰো দেখা গৈছিল বিশাল ৰোড শ্ব' আয়োজন কৰা হৈছিল শিৱসাগৰত, আৰু বিজেপিৰ যিগৰাকী প্ৰাৰ্থী সুৰভি ৰাজকৌৰী বিগত নিৰ্বাচনত মাত্ৰ কেইটামান ভোটত পৰাজয় বৰণ কৰিছিল সুৰভি ৰাজকৌৰীয়ে, আৰু এইবাৰ সুৰভি ৰাজকৌৰীৰ বিৰুদ্ধে দেখা গৈছে এয়া অখিল গগৈৰ হুংকাৰ। নিশ্চয়কৈ 27 তাৰিখে নিশ্চয়কৈ শিৱসাগৰ সমষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব, নিশ্চয়কৈ টাফ কম্পিটিশ্যন হ'ব। হয় হয়, আচলতে শিৱসাগৰত এতিয়া প্ৰতিযোগিতা হ'ব তিনিকোণীয়া প্ৰতিযোগিতা, তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। পূৰ্বৰ পৰাই কিন্তু শিৱসাগৰ সমষ্টিত দুইকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল, কিন্তু এইবাৰ কৃষক নেতা অখিল গগৈৰ এণ্ট্ৰিৰ পিছতেই শিৱসাগৰ সমষ্টি হৈ পৰিছে তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ কাৰণে এই মুহূৰ্তত দৃষ্টি নিবদ্ধ হৈ থকা শিৱসাগৰ সমষ্টিত মাত্ৰ 24 ঘণ্টাৰ পূৰ্বে বিজেপি দলক শক্তি প্ৰদৰ্শন কৰিছিল। মেগাৰ আহ্বায়ক তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই এই শিৱসাগৰ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে আৰু কেইঘণ্টামানৰ পূৰ্বে জাতীয় কংগ্ৰেছ দলেও শিৱসাগৰত ইতিমধ্যে শক্তি প্ৰদৰ্শনত নামি পৰিছে। মুখৰ ওপৰত শিৱসাগৰৰ 108 নং বিধানসভা সমষ্টি এতিয়া কাৰ দখললৈ যাব, আৰু এইবাৰ শিৱসাগৰৰ সমষ্টিৰ স্বপ্নদ্ৰষ্টা কোন হ'ব তাক লৈ কিন্তু চৌদিশে চৰ্চা অব্যাহত থকাৰ সময়তে কিন্তু ৰাজনৈতিক দলসমূহ নামি পৰিছে নিজৰ নিজৰ শক্তি প্ৰদৰ্শনত। নিশ্চয়কৈ নিশ্চয়কৈ আছাফুৰ ৰহমান, আপুনি যিহেতু বহুদিন ধৰি সাংবাদিকতা কৰি আহিছে, আপুনি বিভিন্ন দলৰ নিৰ্বাচনী প্ৰচাৰ দেখিছে, নিৰ্বাচনী ৰেলী দেখিছে, আজি যি ৰেলী আপুনি দেখিলে বা বিজেপিৰ যি ৰোড শ্ব' আয়োজন কৰিছিলে, এইসমূহ দেখাৰ পিছত আপোনাৰ কেনে অনুমান হয়, কোনে দখল কৰিব পাৰে শিৱসাগৰ সমষ্টি? আপুনি এগৰাকী সাংবাদিক হিচাপে আপোনাৰ কি অনুমান হৈছে? আচলতে দীৰ্ঘ বিৰতিৰ অন্তত শিৱসাগৰৰ পৰা এক নতুন বাৰ্তা যাবলৈ ধৰিছে। যিহেতু পূৰ্বতে শিৱসাগৰত অনুষ্ঠিত হোৱা ৰাজ্যৰ আন স্থানৰ লগতে শিৱসাগৰ সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সময়ত বোকাচকীয়া ৰাজনীতি আটাইতকৈ বেছি হয়, কিন্তু এইবাৰ আচলতে প্ৰাৰ্থীসকলে বোকাচকীয়া ৰাজনীতিৰ পৰিৱৰ্তে উন্নয়ন আৰু বিকাশৰ ৰাজনীতিক লৈ বেছি জড়িত হৈ গৈছে। ৰাইজৰ দলে কা আন্দোলন, জাতীয় কংগ্ৰেছ দলে কা আন্দোলনক মূল ইস্যু হিচাপে লোৱাৰ লগতে বিজেপি দলে কিন্তু উন্নয়ন আৰু বিকাশক মূল ইস্যু হিচাপে লৈছে। সেয়েহে এইবাৰ নিৰ্বাচন কা আন্দোলন বনাম বিকাশ আৰু উন্নয়ন, এই দুটা শ্লোগানৰ মাজতেই শিৱসাগৰত এইবাৰ নিৰ্বাচনৰ ৰংখন অব্যাহত থাকিব। হয়, নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছো আছাফুৰ ৰহমান ডাঙৰীয়া। আমি পুনৰবাৰ জনাই আছো, শিৱসাগৰত আজি অখিল বাহিনীৰ শক্তি প্ৰদৰ্শন, শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ ৰেলী, হিল দল ভাঙি ওলাই আহিছে জনতাৰ ৰাজপথলৈ। কাৰাৰুদ্ধ অখিল গগৈৰ পক্ষত এতিয়া জনতাৰ স্বতঃস্ফূৰ্ত সমদলত অংশগ্ৰহণ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতাই অংশগ্ৰহণ কৰিছে। আনহাতে বিজেপিয়েও বিশাল ৰোড শ্ব'ৰে শক্তি প্ৰদৰ্শন কৰিছিল, আৰু তাৰ পিছতেই শিৱসাগৰবাসীয়ে দেখুৱাই দিছে ৰাইজৰ দলৰ প্ৰতি তেওঁলোকৰ সমৰ্থন। অখিলৰ মাতৃ প্ৰিয়তা গগৈয়ে অংশগ্ৰহণ কৰিছে এই বৃহৎ ৰেলীত, মেধা পাটেকাৰে অংশগ্ৰহণ কৰিছে, হাইদৰ হুছেইন, অধিবক্তা নেকিবুৰ জামানেও এই ৰেলীত অংশগ্ৰহণ কৰিছে। বহুকেইগৰাকী বুদ্ধিজীৱীয়ে উপস্থিত হৈছেগৈ শিৱসাগৰত আৰু অংশগ্ৰহণ কৰিছে অখিলৰ বৃহৎ ৰেলীত। আৰু বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অখিল গগৈৰ সমৰ্থনত স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে, স্বতঃস্ফূৰ্তভাৱে জইন কৰিছে শিৱসাগৰত উপস্থিত হৈ অখিলৰ বাবে উলিওৱা এই বৃহৎ ৰেলীত। আৰু আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা মানস কোঁৱৰৰ মন্তব্য। কা আন্দোলনৰ সময়ত এইগৰাকী মানস কোঁৱৰেও খাইছিলে জেলৰ ভাত, এতিয়া মানস কোঁৱৰৰ মন্তব্য আমাৰ হাতত আহি পৰিছে অখিলৰ সমৰ্থনত। কি ক'ব বিচাৰিছে মানস কোঁৱৰে? বিপুল সমৰ্থন কি ক'বা? আজি হাজাৰ হাজাৰ শিৱসাগৰীয়া ৰাইজে প্ৰমাণ কৰি দিলে যে জনতা ৰাইজ কাৰ পক্ষত আছে। আজি সহস্ৰ অপপ্ৰচাৰ বদনামৰ পিছতো জনতাই তাৰ উত্তৰ দিলে, অপপ্ৰচাৰৰ উত্তৰ দিলে, আৰু জনতাই সংকল্প লৈছে এইবাৰ গেছ চিলিণ্ডাৰৰ চিনত ভোট দি অখিল গগৈ ডাঙৰীয়াক বিপুল ভোটৰ পৰিমাণত বিধানসভালৈ পঠিয়াব। এইবাৰ কংগ্ৰেছ, বিজেপি, এজেপি ৰাইজৰ দল বুলি নহয়, এজন প্ৰকৃত অসমীয়া হিচাপে
এজন গৰ্বিত অসমীয়া হিচাপে, এজন প্ৰকৃত শিৱসাগৰীয়া হিচাপে, এজন গৰ্বিত শিৱসাগৰীয়া হিচাপে এইবাৰ শিৱসাগৰীয়া ৰাইজে ভোটদান কৰিব আৰু দেখুৱাই দিব যে সাম্প্ৰদায়িক ৰাজনীতি অসমত নচলে, সুবিধাবাদী ৰাজনীতি অসমত নচলে, ২ নম্বৰী ৰাজনীতি অসমত নচলে আৰু হাজাৰ হাজাৰ শত সহস্ৰ জনতাই ইয়াকে প্ৰমাণ কৰি দিছে। কালি হিমন্ত বিশ্ব শৰ্মাই যদি অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা জিকে শিৱসাগৰ সমষ্টিত নৈৰাজ্য আহিব বুলি কৈছে, কি ক'ব? সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই গোটেই কৈয়ে থাকে। তেওঁ আচলতে নৈৰাজ্যৰ নায়ক। হিমন্ত বিশ্ব শৰ্মাই হৈছে নৈৰাজ্যৰ নায়ক। গাড়ীৰ ওপৰতে ডান্স কৰে, কিবা কৰে, এইবিলাকতো নচলে। শিৱসাগৰ ৰাইজে এইবিলাক বুজি পায় আৰু হিমন্ত বিশ্বৰ যি চলাহী কথা, হিমন্ত বিশ্বৰ যি দাদাগিৰি, হিমন্ত বিশ্বৰ যি দাদাগিৰি আৰু তেওঁৰ উদ্ধতালি, তাৰ প্ৰত্যুত্তৰ দিবলৈ শিৱসাগৰীয়া ৰাইজ এনেকৈ হাজাৰে হাজাৰে ওলাই আহিছে আৰু ২৭ তাৰিখে চিলিণ্ডাৰৰ চিনত ভোট দি অখিল গগৈক বিপুল ভোটৰ পৰিমাণত জয়যুক্ত কৰি বিধানসভালৈ পঠিয়াব। আমি জনাই আছো আজিৰ দিনটোৰ চৰ্চিত খবৰ, অখিল গগৈৰ স্বতঃস্ফূৰ্ত সঁহাৰি ৰাইজলৈ অখিল গগৈৰ বাবে ওলাই আহিছে হাজাৰ হাজাৰ জনতা। কা আন্দোলনৰ সময়ত কাৰাৰুদ্ধ কৰি ৰখা হৈছিল অখিল গগৈ আৰু তেতিয়াৰ পৰা আজি পৰ্যন্ত মুক্তি লাভ কৰা নাই অখিল গগৈয়ে। নিয়াৰ কেইবাটাও গোচৰত ইটোৰ পিছত সিটো গোচৰ জাপি দি অখিল গগৈ কাৰাৰুদ্ধ কৰি ৰখা হৈছে আৰু কাৰাগাৰৰ পৰাই কিন্তু অখিলে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈৰ বিজেপিয়ে বিশাল ৰথৰে বিজেপিৰ চমক দেখুৱাইছিল শিৱসাগৰত। হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশাল ৰেলী কৰিছিল শিৱসাগৰত আৰু এই ৰেলীৰ পিছতে এতিয়া শিৱসাগৰবাসীয়ে দেখুৱাই দিছে ৰাইজৰ দলৰ প্ৰতি তেওঁলোকৰ সঁহাৰি। বিজেপিৰ প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰীৰ বিৰুদ্ধে এতিয়া থিয় দিছে অখিল গগৈ আৰু শিৱসাগৰবাসীয়ে আজি দেখুৱাই দিছে অখিল গগৈৰ প্ৰতি তেওঁলোকৰ সঁহাৰি কেনেকুৱা। ন্যায় ইটোৰ পিছত সিটো গোচৰ জাপি দি কাৰাৰুদ্ধ কৰি ৰাখিছে অখিল গগৈক আৰু অখিল গগৈ মাতৃয়ে কিছুদিন পূৰ্বে ভোট ভিক্ষা মাগিছিল সকলোৰে ওচৰত। অখিলক তেওঁৰ পুত্ৰক উদ্ধাৰ কৰিবৰ বাবে ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল, ভোট ভিক্ষা মাগিছিল আৰু আজি সকলোৱে যেন তেওঁৰ সঁহাৰিৰ প্ৰতি, তেওঁৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাইছে। সঁহাৰি জনাই আজি সকলো ৰাজপথলৈ ওলাই আহিছে অখিল গগৈৰ বাবে। গুৱাহাটীৰ পৰাও কেইবাগৰাকীও নেতা, কেইবাগৰাকীও বুদ্ধিজীৱী গৈ শিৱসাগৰত উপস্থিত হৈছেহি। তাৰোপৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতাও আহি অসমত উপস্থিত হৈছেহি। শিৱসাগৰত উপস্থিত হৈ ৰাইজৰ দলৰ বৃহৎ ৰেলীত অংশগ্ৰহণ কৰিছে এইসকল নেতাই। আমি পুনৰবাৰ জনাই আছো আজিৰ দিনটোৰ চৰ্চাৰ বিষয় শিৱসাগৰত অখিল বাহিনীৰ শক্তি প্ৰদৰ্শন, ৰাইজৰ বৃহৎ ৰেলী, হিলদল ভাঙি জনতা ওলাই আহিছে অখিলৰ সমৰ্থনত। স্বতঃস্ফূৰ্ত সঁহাৰি জনাইছে বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও নেতাকৰ্মীয়ে, যিসকল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাকৰ্মী আছে তেওঁলোকেও স্বতঃস্ফূৰ্ত সঁহাৰি জনাইছে অখিল গগৈলৈ। আৰু আমাৰ সৈতে বৰ্তমান সংযুক্ত হৈছে ই নিউজ এনিৰ এডিটৰ ৰীতা দেৱী। ৰীতা দেৱী, আপোনাৰ পৰা জানিব বিচাৰিম, আমি ইতিমধ্যে ই নিউজ এনিয়ে বাতৰি সম্প্ৰচাৰ কৰি আছো শিৱসাগৰত আজি অখিল বাহিনীৰ শক্তি প্ৰদৰ্শন, স্বতঃস্ফূৰ্ত সঁহাৰি জনাইছে শিৱসাগৰবাসীয়ে আৰু দেখা গৈছিল শিৱসাগৰত কিন্তু বিজেপিৰো বৃহৎ ৰেলী অনুষ্ঠিত হৈছিল। নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিছিল সুৰভি ৰাজকুঁৱৰীৰ হৈ সেই ৰেলীত আৰু আজি দেখা গ'ল তাৰ বিপৰীতে অখিল গগৈৰ প্ৰতি সঁহাৰি জনাইছে শিৱসাগৰবাসীয়ে। স্বতঃস্ফূৰ্ত সঁহাৰি, হাজাৰ হাজাৰ জনতা ওলাই আহিছে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতাইও অংশগ্ৰহণ কৰিছে। কি জনাব অধিক তথ্য? হয় হয় শিখা দেৱী, আজি দেখিবলৈ পোৱা গৈছে যে মেধা পাটেকাৰ যিগৰাকী নেত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন আন্দোলনৰ নেতৃত্ব দি আহিছে, সেইগৰাকী নেত্ৰীয়ে আজি অসম বিধানসভাৰ যি নিৰ্বাচন, সেই নিৰ্বাচনৰ আগমুহূৰ্তত এগৰাকী প্ৰাৰ্থীৰ যি প্ৰচাৰ অভিযান চলি আছে, প্ৰচাৰ অভিযানত আহি অংশগ্ৰহণ কৰাৰ কথা উল্লেখনীয় এটা বিষয়। কাৰণ এনেকুৱা ধৰণে কোনো ৰাষ্ট্ৰীয় পৰ্যায়ত যি সামাজিকভাৱে কাম কৰি আছে যি সমাজকৰ্মী, তেনেকে আহি সাধাৰণতে ৰাজনৈতিক এনেকুৱা ক্ষেত্ৰত অংশগ্ৰহণ কৰি প্ৰচাৰ অভিযানত অংশগ্ৰহণ নকৰে। বিগত সময়ছোৱাত বিজেপি বা কংগ্ৰেছ দলে যি
তেওঁলোকৰ প্ৰচাৰ চলাই আছে সেই প্ৰচাৰ অভিযানতো বিপুল ৰাইজৰ সহায় দেখিবলৈ পোৱা গৈছে কিন্তু আমি আগতে বাতৰি প্ৰকাশ কৰিছো অখিল গগৈ ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব আগবঢ়োৱা অখিল গগৈ যি প্ৰচাৰ চলি আছে এই বিগত আজি এটা দুটা সপ্তাহে অখিল গগৈৰ মাতৃয়ে যত আহি পেলাই অখিল গগৈৰ হৈ প্ৰচাৰ চলাই আছে নিৰ্বাচনী প্ৰচাৰ সেই প্ৰচাৰত শিৱসাগৰবাসী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে তেওঁলোকে নিজৰ ঘৰত বিনামূলীয়াকৈ অখিল গগৈৰ কাৰ্যালয় খুলিবলৈ দিছে এই ইতিমধ্যে আমি ই নিউজ এনি দৰ্শকসকলক জনাইছো আৰু আজি অখিল গগৈৰ নামত যি প্ৰচাৰ চলি আছে যি নিৰ্বাচন কেন্দ্ৰিক যি প্ৰচাৰ চলি আছে সেই প্ৰচাৰত নৰ্মদা বছাৰ যি গুৰি ধৰোতা মেধা পাটেকাৰ তেখেত আহি অংশগ্ৰহণ কৰিছে তেখেত বিভিন্ন সময়ত জনজাতি দলিত শ্ৰেণী কৃষক শ্ৰমিকৰ হকে বহু কাম কৰি গৈছে আৰু সেই যি কাম কৰি গৈছে সেই কাম কৰা তেওঁ পদক্ষেপ উল্লেখনীয় য'ত থিয় দিছে তেওঁ এটা চিন এৰি থৈ যাবলৈ সক্ষম হৈছে তেনে সময়তে আমি ক'ব লাগিব যে অখিল গগৈৰ বাবে তেওঁ যি নেতৃত্ব দিছে সেই নেতৃত্ব লাগিবলগীয়া আৰু হয় নিশ্চয় এই সময়ত আহি মেধা পাটেকাৰে উপস্থিত হৈ নিশ্চয়কৈ যিসকলে আন্তৰিকতাৰে অখিল গগৈৰ কাৰণে কাম কৰি আছে কিয়নো অখিল গগৈ আজি 15 মাহে কাৰাৰুদ্ধ হৈ আছে তেওঁ জনতাৰ কাষত নাই হয়তো জনতাৰ কাষত থাকিলে অখিল গগৈ যিসকল জনতা তেওঁৰ লগত আজি জড়িত হৈ আছে বিগত সময়ত তেওঁ যেতিয়া কৃষকৰ কাম কৰি আছিল কৃষকৰ কাৰণে কাম কৰি আছিল সেই সময়ত যিমানখিনি জনতা তেওঁৰ লগত জড়িত হৈ আছে তেওঁলোক আৱেগিক হৈ বা নিজৰ কৰ্তব্যৰ কথা মনত পেলাই নিশ্চয় অখিল গগৈ থাকিলে কাষত ওলাই আহিলেহেঁতেন কিন্তু অখিল গগৈৰ অনুপস্থিতিত আজি অখিল গগৈ কাৰাৰুদ্ধ হৈ থকা সময়ত আহি তেওঁলোক মেধা পাটেকাৰৰ লগত বা অখিলৰ মাতৃ বা অখিলৰ যি সহযোগী তেওঁলোকৰ লগত যি জনতা ওলাই আহিছে স্বতঃস্ফূৰ্তভাৱে সেই কথাটোৱে অখিল গগৈ কাৰাৰুদ্ধ হৈ থকাৰ পিছতো তেওঁৰ যি প্ৰভাৱ চলি আছে আৱেগিকভাৱে হ'লেও সেই প্ৰভাৱ কথা নিশ্চিতকৈ ওলাই পৰিছে আনহাতে বিজেপি বা কংগ্ৰেছৰ যি প্ৰচাৰ আছিল সেই প্ৰচাৰটো ৰাইজ একেধৰণে ওলাই আহিছিল আৰু যি এইবুলি বিজেপিৰ ফালৰ পৰা সুৰভি ৰাজকুমাৰী যিগৰাকী তেওঁলোকে প্ৰাৰ্থী আগবঢ়াইছে 2016 চনত প্ৰণৱ কুমাৰ গগৈ জয়ী হৈছিল যেতিয়া ইলেকশ্যনত তেতিয়া সুৰভি ৰাজকুমাৰী প্ৰায় 542টা ভোটত পৰাজয় লাভ কৰিছিল আনহাতে 2011 চনত প্ৰণৱ গগৈয়ে জয়লাভ কৰিছিল আৰু প্ৰণৱজিৎ চলিহাৰ তেওঁৰ 17,250টা ভোটত প্ৰণৱ গগৈৰ লগত পৰাজিত হৈছিল আৰু এইবেলি প্ৰণৱ গগৈৰ অনুপস্থিতিত কংগ্ৰেছৰ ফালৰ পৰা প্ৰাৰ্থী আগবঢ়াইছে সুব্ৰমিত্ৰা গগৈ আৰু আনহাতে বিজেপিৰ প্ৰাৰ্থী যোৱাবেলি যিগৰাকী বিজেপিৰ প্ৰাৰ্থী প্ৰণৱ গগৈৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিবলৈ পৰা নাছিল সুৰভি ৰাজকুমাৰী তেখেতৰ লগতে এইবাৰ আহিছে অখিল গগৈ তেওঁৰ প্ৰাৰ্থিত্ব আগবঢ়াবলৈ তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াই আছে গতিকে এই সময়ত যি সময়ত অখিল গগৈ উপস্থিত নাই যি সময়ত অখিল গগৈ আগৰ পৰা ৰাজনৈতিক নেতা হিচাপে ৰাজনৈতিক প্ৰাৰ্থী হিচাপে কাম কৰি থকা নাছিল তেনে এক সময়ত আজি অখিল গগৈৰ নিৰ্বাচনী যি প্ৰচাৰ চলিছে সেই প্ৰচাৰত ৰাইজৰ যি দেখিবলৈ পোৱা গৈছে বিপুল সঁহাৰি সেই বিপুল সঁহাৰি ফলা এটা কথা বুজিব পাৰি যে শিৱসাগৰৰ যি ৰাজনৈতিক পথ শিৱসাগৰৰ যি ৰাজনৈতিক ছবি সেই ছবি পথ কিছু পৰিমাণে সলনি হৈছে তাত মনস্তত্ব কিছু পৰিমাণে সলনি হৈছে প্ৰভাৱ পৰিছে আন কিছুমান চিন্তাৰ আন কিছুমান কথাৰ ঠিক নিশ্চয়কৈ ৰীতা দেৱী আৰু এইখিনিতে জানিব বিচাৰিম যিহেতু আপুনি আৱেগৰ কথাটো উল্লেখ কৰিছে অখিলৰ প্ৰতি শিৱসাগৰবাসীৰ এই স্বতঃস্ফূৰ্ত সঁহাৰিও কিন্তু আৱেগ এই আৱেগে অখিলক জয়যুক্ত হোৱাত নিশ্চয়কৈ সহায় কৰিব নিশ্চয় ইমান দিনে কিছুমান কথা প্ৰশ্নৰ আৱৰ্তত আছিল যে যি আৱেগ জড়িত হৈ আছে সেই আৱেগ খালি কিমানখিনি মানুহ কেনেধৰণে ওলাই আহিব পাৰে যিহেতু অখিল অভিযুক্ত এগৰাকী অভিযুক্তৰ প্ৰতি সেই আৱেগ একেধৰণে জীয়াই থাকিব নে নাথাকিব কিন্তু হয়তো মানুহখিনিয়ে তেওঁ অভিযোগ ন্যায়ালয়ে বিচাৰ কৰিব তেওঁ কিমান পৰিমাণে অভিযোগ সেই হিচাপে এৰি দিছে আৰু তেওঁলোকৰ যি আৱেগ সেই আৱেগ লৈ ওলাই আহিছে তথাপিও নিৰ্বাচনৰ কথা ক'ব নোৱাৰি কেতিয়াবা শেষ মুহূৰ্তত আৱেগ বিবেগৰ সংঘাতত বেলেগ ধৰণে ৰিজাল্ট ওলাই হোৱাৰ সম্ভাৱনা থাকে কিন্তু আজিৰ তাৰিখত ৰাইজৰ বিপুল সঁহাৰি আজিৰ তাৰিখত মেধা পাটেকাৰৰ দৰে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাজকৰ্মী অসমত আহি ৰাজনৈতিক ক্ষেত্ৰত ঘটি থকা ঘটনা পৰিমাণত সংযুক্ত হৈ অখিলৰ প্ৰচাৰ চলোৱা কাৰ্য নিশ্চয় অসমৰ যি ৰাজনৈতিক ইতিহাস ইতিবাচক অসমৰ যি ৰাজনৈতিক পদক্ষেপ তাৰ কাৰণে ইতিবাচক নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছো ৰীতা দেৱী ডাঙৰীয়ানী আমি জনাই আছো দৰ্শকসকলক এই মুহূৰ্তত শিৱসাগৰত অখিল বাহিনীৰ শক্তি প্ৰদৰ্শন কৰা হৈছে
হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ৰেলী উলিয়াইছিল শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰীৰ হৈ কিন্তু তাৰ পিছতেই দেখা গ'ল হাজাৰ হাজাৰ অখিল গগৈৰ সমৰ্থক ওলাই আহিছে ৰাজপথলৈ আজিৰ এই ছবি আজিৰ এই দৃশ্য দেখাৰ পিছত হয়তো অনুমান হ'ব শিৱসাগৰত যেহেতু শিৱসাগৰ কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয় শিৱসাগৰ সমষ্টি কংগ্ৰেছৰ দুৰ্গ আছিল কিন্তু বিজেপিৰ নিৰ্বাচনী প্ৰচাৰটো দেখাই গৈছে একেই স্বতঃস্ফূৰ্ত সঁহাৰি ৰাইজৰ কিন্তু আজি অখিলৰ প্ৰতি যি ৰাইজৰ সঁহাৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতাইও আহি অংশগ্ৰহণ কৰিছেহি গুৱাহাটীৰ পৰাও গৈছে কেইবাগৰাকীও বুদ্ধিজীৱী গতিকে অখিলৰ আজি এই ৰেলী দেখাৰ পিছত হয়তো অনুমান হ'ব আগন্তুক বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে জয়লাভ কৰিব অখিল গগৈয়ে সুৰভি ৰাজকুঁৱৰী অখিল গগৈৰ হাতত হয়তো পৰাজয় বৰণ কৰিব বিজেপিৰ প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰীয়ে কিন্তু শেষ ৰাতিৰ খেল যেহেতু নিৰ্বাচনত শেষ ৰাতিৰ খেল থাকে যদি শেষ ৰাতিৰ খেলত কোনো ধৰণৰ খেলিমেলি নহয় আজিৰ এই ৰেলী দেখাৰ পিছত হয়তো আপোনাৰো অনুমান হ'ব অখিল গগৈ হ'ব কাৰাৰুদ্ধ অখিল গগৈ হ'ব আগন্তুক বিধানসভা নিৰ্বাচনৰ শিৱসাগৰ সমষ্টিৰ পৰা বিধায়ক ৰূপে বিজয় সাব্যস্ত হ'ব অখিল গগৈ কিন্তু আমি পুনৰবাৰ জনাইছো ৰাজনীতিত শেষ ৰাতিৰ খেলৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে এই আপোনালোকে ই নিউজ এণ্ড স্ক্ৰীনত দেখিছে শ্লোগান চিঞৰিছে শৃংখল চলিহাই বিশ্ববিদ্যালয়ৰ কেইবা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহু নেতা কৰ্মী আজি আহি অংশগ্ৰহণ কৰিছেহি এই বিশাল ৰেলীত আমি জনাই আছো আজিৰ দিনটো চৰ্চিত এটা খবৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতাৰ অংশগ্ৰহণেৰে শিৱসাগৰত উলিওৱা হৈছে অখিল গগৈৰ সমৰ্থনত বৃহৎ ৰেলী শিৱসাগৰত আজি শক্তি প্ৰদৰ্শন কৰিছে অখিল বাহিনীয়ে হিল দল ভাঙি শিৱসাগৰবাসী ওলাই আহিছে ৰাজপথলৈ কাৰাৰুদ্ধ অখিল গগৈৰ প্ৰতি স্বতঃস্ফূৰ্ত সঁহাৰি জনাইছে জনতাই শিৱসাগৰত বিজেপিও সমান্তৰালভাৱে কৰিছিল বিশাল ৰোড শ্ব' বিজেপিও প্ৰদৰ্শন কৰিছিল শক্তি বিজেপিৰ শক্তিৰ প্ৰদৰ্শনতো দেখা গৈছিল বহু লোকে অংশগ্ৰহণ কৰিছিল কিন্তু তাৰ পিছতে বিজেপিৰ ৰোড শ্ব'ৰ পিছতে এতিয়া শিৱসাগৰবাসীয়ে দেখুৱাই দিছে অখিল গগৈৰ প্ৰতি তেওঁলোকৰ সমৰ্থন আজি শিৱসাগৰৰ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ জনতা অখিল গগৈৰ সমৰ্থনত উলিওৱা হৈছে এক বৃহৎ ৰেলী এই ৰেলীত অংশগ্ৰহণ কৰিছে কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতাই আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতা মেধা পাটেকাৰে ইতিমধ্যে উল্লেখ কৰিছে অসম এতিয়া হৈ পৰিছে মোদীময় আদিবাসীৰ ভূমিৰ সুৰক্ষাৰ কথা চিন্তা নকৰে কেন্দ্ৰই নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰই চিন্তা নকৰে অসমবাসীৰ আদিবাসীৰ ভূমি সুৰক্ষাৰ কথা ভূমিৰ সুৰক্ষা কেৱল দিব পাৰিব অখিল গগৈয়ে বুলি মন্তব্য কৰিছে মেধা পাটেকাৰে
নিৰ্বাচনৰ সময়ত এতিয়া আগন্তুক বিধানসভা নিৰ্বাচন অসমত আৰু শেহতীয়াকৈ দেখা গৈছে কেন্দ্ৰৰ পৰা বহু হাই প্ৰফাইল নেতাৰ অসম আগমন ঘটিছে প্ৰত্যেক দিনা ইজনৰ পিছত সিজন হাই ভল্টেজ নেতা অসমলৈ আহিছে আৰু তেওঁলোকক সমালোচনা কৰি অখিল গগৈৰ সমৰ্থনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আন্দোলনকাৰী নেতা মেধা পাটেকাৰে উল্লেখ কৰিছে তেওঁলোকে কেৱল ভোটৰ সময়ত ভোট ভিক্ষা কৰিহে অসমলৈ আহিছে ভোটৰ ৰাজনীতি কৰে সেইসকল নেতাই জনগণৰ কাৰণে চিন্তা নকৰি কেৱল নিৰ্বাচন কেন্দ্ৰিক হৈ পৰিছে নেতাসকল কেৱল নিৰ্বাচনৰ সময়ত অসমলৈ ঢাপলি মেলিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলে আমি পুনৰবাৰ জনাই আছো আজিৰ দিনটোৰ বহুল চৰ্চিত এক খবৰ শিৱসাগৰত আজি দুপৰীয়াৰ ভাগত দেখা পোৱা গ'ল কিছু সময় পূৰ্বে দেখা পোৱা গ'ল এক বৃহৎ ৰেলী অখিল গগৈৰ সমৰ্থনত উলিওৱা হৈছিল এই ৰেলী আৰু স্বতঃস্ফূৰ্ত সঁহাৰি দেখিবলৈ পোৱা গ'ল শিৱসাগৰবাসীৰ কিছুদিন পূৰ্বে শিৱসাগৰত ঘৰে ঘৰে গৈ অখিলৰ বাবে অখিলৰ সুৰক্ষাৰ বাবে ভোট ভিক্ষা মাগিছিল অখিল মাতৃয়ে অখিলক উদ্ধাৰ কৰিবৰ বাবে ভোট ভিক্ষা মাগিছিল অখিল মাতৃয়ে আৰু আজি দেখা পোৱা গ'ল অখিল মাতৃৰ সেই অনুৰোধৰ প্ৰতি স্বতঃস্ফূৰ্ত সঁহাৰি জনালে শিৱসাগৰবাসীয়ে কাৰাৰুদ্ধ অখিলৰ প্ৰতি কৌশলগতভাৱে পদ্ধতিগতভাৱে অখিলক যেন ন্যায় ইটোৰ পিছত সিটো গোচৰ জাপি দি অখিলক কাৰাৰুদ্ধ কৰি ৰখা হৈছে আগন্তুক বিধানসভা নিৰ্বাচন পূৰ্বে অনুমান কৰা হৈছিল নিৰ্বাচনৰ পূৰ্বে অখিলৰ হয়তো জামিন মঞ্জুৰ নহ'ব আৰু শেষত সেয়াই হ'ল কাৰাৰুদ্ধ হৈ আছে অখিল গগৈৰ কিন্তু কাৰাগাৰৰ পৰাই যুঁজিব অখিল গগৈ কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দ্বিতাত নামিব অখিল গগৈ আৰু অখিল গগৈ হৈ আজি বিভিন্ন বিশ্ববিদ্যালয়ৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা কৰ্মীসকলেও আহি এই ৰেলীত অংশগ্ৰহণ কৰিছে আৰু ইয়াৰে সৈতে এতিয়াৰ বাতৰিৰ পৰা মই শিখাই বিদায় লৈছো আপুনি চাই থাকক ই নিউজ এনি